প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত স্বাগতম জনাইছো। মুছলমানক বাদ দি অন্য বিদেশীক নাগৰিকত্ব প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে আৰু চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এইবাৰ জাতীয় দল সংগঠনক দেখা গৈছে প্ৰতিবাদত বহিছে। শীঘ্ৰেই এই সিদ্ধান্ত সলনি কৰিবলৈ এতিয়া জাতীয় দল সংগঠনৰ নেতা কৰ্মী ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে কেন্দ্ৰীয় চৰকাৰ উচ্চতম ন্যায়ালয়ৰ এটা সিদ্ধান্ত আৰু এই সিদ্ধান্তৰ জৰিয়তে মুছলমানক বাদ দি অন্যান্য ধৰ্মৰ লোকসকলক যি ভোটাৰৰ যি সমস্যা আছিল সেই সমস্যা সমাধান কৰি নাগৰিকত্ব প্ৰদানৰ দিশে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু জিলা আয়ুক্ত এছপি লৈ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে আৰু সেই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। শীঘ্ৰেই চৰকাৰক এনে ধৰণৰ সিদ্ধান্ত বাতিল কৰাৰ বাবে দাবী জনাইছে, অন্যথা কিন্তু খিলঞ্জীয়া ৰাইজ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিব বুলি হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত সবিশেষ খবৰ জনাইছো মুছলমানক বাদ দি অন্য বিদেশীক নাগৰিকত্ব প্ৰদানৰ বিৰোধিতা চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এইবাৰ জাতীয় দল সংগঠনৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। শীঘ্ৰেই সিদ্ধান্ত সলনি নকৰিলে খিলঞ্জীয়াই ৰাজপথ কঁপোৱাৰ হুংকাৰ প্ৰদান কৰিছে দল সংগঠনে। সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰে ডাঙৰ নিৰ্দেশ প্ৰদান কৰিছিল, এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। মুছলমানক বাদ দি সকলো ভোটাৰে লাভ কৰিব নাগৰিকত্ব আৰু আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা অহা লোকে পাব নাগৰিকত্ব আইন সংশোধনী আইন অনুসৰি শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীক নাগৰিকত্ব প্ৰদান কৰা হ'ব বুলি এক প্ৰকাৰ যুঁজা চলাইছিল চৰকাৰে আৰু এই সন্দৰ্ভত ব্যৱস্থা ল'বলৈ ইতিমধ্যে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক নিৰ্দেশনা জাৰি কৰা হৈছে আৰু তাৰ পাছতে এতিয়া জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল সংগঠন। আমি দেখুৱাই আছো এনেদৰে দেখিবলৈ পোৱা গৈছে যে ৱাইচিপিৰ নেতৃত্বত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। চৰকাৰে যিদৰে ধৰ্মৰ ভিত্তিত এনেদৰে একাংশ ভোটাৰক নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে সেই সিদ্ধান্তৰ বিৰুদ্ধে এনেদৰে গৰজি উঠিছে দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। দল সংগঠনে স্পষ্টকৈ জনাই দিছে কোনো কাৰণত এনেধৰণে অসমৰ ওপৰত বিদেশীৰ বোজা জাপি দিব নোৱাৰিব আৰু যদিহে এনে কৰিবলৈ যায় তেন্তে খিলঞ্জীয়া ৰাইজৰ সহযোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব জাতীয় দল সংগঠনে। এইবাৰ দেখিবলৈ পোৱা গৈছে চৰকাৰৰ বিৰুদ্ধে এনেদৰে জাঙুৰ খাই উঠিছে জাতীয় দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। দেখিবলৈ পোৱা গৈছে চৰকাৰে এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুছলমান যিসকল লোক আছে, যিসকল শৰণাৰ্থী আছে, সেইসকলক শীঘ্ৰেই নাগৰিকত্ব প্ৰদানৰ যুঁজা চলাইছে চৰকাৰে আৰু বিদেশী ন্যায়াধিকৰণত থকা গোচৰসমূহ প্ৰত্যাহাৰৰ বাবে চৰকাৰে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে জিলা আয়ুক্ত সমান্তৰালভাৱে আৰক্ষী অধীক্ষকলৈ আৰু সেই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে এনেদৰে দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। শীঘ্ৰেই এই ধৰণৰ সিদ্ধান্ত বাতিলৰ বাবে চৰকাৰক আহ্বান জনাইছে, অন্যথা কিন্তু ৰাইজৰ সহযোগত তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি জনাইছে। দীৰ্ঘদিনৰ ৰাজ্যত চলি থকা ভোটাৰৰ যি প্ৰসংগ, ভোটাৰৰ যি সমস্যা, সেই সমস্যা এতিয়া সমাধানৰ পথত। এতিয়া দেখিবলৈ পোৱা গৈছে কেন্দ্ৰীয় চৰকাৰ আৰু উচ্চতম ন্যায়ালয়ে এক বিশেষ নিৰ্দেশনা জাৰি কৰিছে, য'ত উল্লেখ আছে অসমত থকা ভোটাৰসকল মুছলমানক বাদ দি অন্যান্য যি ধৰ্মৰ লোকসকল আছে সেইসকলক শীঘ্ৰেই নাগৰিকত্ব প্ৰদান কৰা হ'ব। বিদেশী ন্যায়াধিকৰণত থকা সেইসকলৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰৰ বাবে নিৰ্দেশ প্ৰদান কৰা হৈছে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকললৈ। আৰু তাৰ পাছতে এনেদৰে জাঙুৰ খাই উঠিছে লোক মুছলমানক বাদ দি অন্য বিদেশী নাগৰিকক নাগৰিকত্ব প্ৰদানৰ সিদ্ধান্ত চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এইবাৰ জাতীয় দল সংগঠনৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। শীঘ্ৰেই সিদ্ধান্ত সলনি নকৰিলে খিলঞ্জীয়াই ৰাজপথ কঁপোৱাৰ হুংকাৰ প্ৰদান। সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ ডাঙৰ নিৰ্দেশ প্ৰদান কৰিছিল, কেন্দ্ৰীয় চৰকাৰে ডাঙৰ নিৰ্দেশ প্ৰদান কৰিছিল মুছলমানক বাদ দি সকলো ভোটাৰে লাভ কৰিব নাগৰিকত্ব। আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা অহা লোকে
পাব নাগৰিকত্ব আৰু এই সিদ্ধান্তৰ বিৰুদ্ধে দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ আইন অনুসৰি শিখ পাৰ্চী জৈন খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকে নাগৰিকত্ব লাভ কৰিব এই সন্দৰ্ভত ব্যৱস্থা ল'বলৈ ইতিমধ্যে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক নিৰ্দেশ জাৰি কৰিছে ৰাজ্য চৰকাৰে আৰু তাৰ পাছতে এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে দল সংগঠনে এনেধৰণৰ আইন এনেধৰণৰ সিদ্ধান্ত বাতিলৰ বাবে আহ্বান জনাইছে চৰকাৰক এই মুহূৰ্তত সেই প্ৰতিবাদৰ দৃশ্যাংশ আৰু প্ৰতিবাদকাৰীৰ মন্তব্য আছে সেয়া আপোনালোকলৈ আগবঢ়াইছো পাৰপত্ৰ ব্যৱস্থাৰ জৰিয়তেহে যে অসমীয়া জাতিটো সুৰক্ষিত হ'ব অসমখন সুৰক্ষিত হৈ থাকিব এই কথাটো আচলতে স্পষ্ট হৈ পৰিছে আজিৰ প্ৰেক্ষাপটত আজিৰ সমাজ ব্যৱস্থাত আচলতে আন্তৰ্জাতিক পাৰপত্ৰ ব্যৱস্থাৰ যিটো প্ৰাসংগিকতা এই প্ৰাসংগিকতা কিন্তু আজি বিভিন্ন জাতীয় দল সংগঠন বুদ্ধিজীৱীসকলেও কিন্তু এই কথাটো স্পষ্টভাৱে কৈ আহিছে গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতি আজি সোণাৰী সদৰত আমি আজি অৱস্থানৰ কাৰ্যসূচী আমি ইয়াতে ৰূপায়ণ কৰিছোঁ এই কাৰ্যসূচীৰ পৰা আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে অসমৰ আন্তৰ্জাতিক পাৰপত্ৰ ব্যৱস্থা কৰি অসমখন যি অবৈধ নাগৰিকে যি আচলতে দপদপাই থকা আমি দেখিবলৈ গৈছে যে এই সকলোখিনি আচলতে আন্তৰ্জাতিক পাৰপত্ৰ যদি ব্যৱস্থা ইয়াতে প্ৰৱৰ্তন কৰা হয় সকলোখিনি আচলতে মুক্ত হ'ব গতিকে চুবুৰীয়া ৰাজ্য যদি আমি চাওঁ তেতিয়া আমি দেখোঁ যে অৰুণাচল মেঘালয় আদিত আন্তৰ্জাতিক পাৰপত্ৰ ব্যৱস্থা থকাৰ কাৰণে তাত কোনো ধৰণৰ আচলতে ইয়াত অবৈধ বিদেশীৰ আচলতে বুজা তেওঁলোকে লোৱা নাই গতিকে আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ আমাৰ জন্মস্বত্বৰ দাবী গতিকে আমি অতি শীঘ্ৰে আমি ডিমাণ্ড কৰিছোঁ দাবী জনাই আছোঁ যে অসমত আন্তৰ্জাতিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে আৰু আন এটা বিষয় যে ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান চলাই আছে কিন্তু উচ্ছেদ অভিযান চলোৱাৰ পাছৰ পৰ্যায়ত আমি দেখিছোঁ যে 2014 চনৰ 31 ডিচেম্বৰলৈকে আচলতে নাগৰিকত্ব প্ৰদান কৰিবৰ কাৰণে যি তাৰ অধীনৰ আইনত যি গোচৰ ৰুজু হৈছিলে এই গোচৰসমূহ আচলতে প্ৰত্যাহাৰ কৰিবৰ কাৰণে জিলাই আচলতে এনিটক্স, সোঁতৰ বিপৰীতে